যিহেতু ইণ্ডিপেণ্ডেন্স ডে আহি পালেই তো ভাবিলোঁ আজি একেবাৰে হেল্ডিকৈ এটা ৰেচিপি বনাওঁ যিটো সকলোৱে পচন্দ কৰে। আৰু এতিয়া মই প্ৰথমতে চাটনিখিনি বনাই ল'ম। তাৰ কাৰণে মই প্ৰথমতে দি পেলাই শুকান জলকীয়া কেইটামান মই দি দিছোঁ আৰু ইয়াত মই দিছোঁ 2টা বিলাহী আৰু অলপ নিমখ দি দিছোঁ, সোনকালে সিজি যাব। এতিয়া মই অলপ লৰাই পেলাই ঢাকি পেলাই থৈ দিম আৰু সোনকালে সিজিও যাব, পানীটো অলপ শুকাই যাব। কেতিয়াবা চাটনি বনালে চাবচোন পানীটো এৰি দিয়ে, সেইকাৰণে এইটো এটা ট্ৰিক্স আছে যে অলপ কৰ্ণফ্ল'ৰ মিলাই দিছোঁ। এয়া চাওক, আধা চামুচমান কৰ্ণফ্ল'ৰ অলপ পানীৰ লগত মিলাই পেলাই মই থৈ দিম। যেতিয়া এইখিনি অলপ শুকাই যাব তেতিয়া মই হেৰি কৰিম। এতিয়া ইয়াত মই লৈছোঁ নহৰু আৰু আদা, এইখিনি মই গ্ৰেট কৰি ল'ম বা কাটি দিবও পাৰে, কোনো কথা নাই। মই এই ধৰণে একেবাৰে গ্ৰেট কৰি লৈছোঁ, তেতিয়া কি হয় এইখিনি একেবাৰে বেছি সৰু সৰু হৈ যায়। আৰু এয়া চাওক গোটেইখিনি মই গ্ৰেট কৰি ল'লোঁ আৰু এইখিনি চাওক পানীখিনি ভালেমানখিনি শুকাই গৈছে। আৰু এতিয়া মই বাকলিখিনি গোটেইখিনি পেলাই দিছোঁ আৰু যিখিনি মই কৰ্ণফ্ল'ৰ থৈছিলোঁ এই কৰ্ণফ্ল'ৰখিনি দি পেলাই আকৌ মই অলপ দেৰি লৰাই ল'ম। তেতিয়া চাব লাহেকৈ অলপ এইখিনি পূৰা ঠিক হৈ যাব। তেতিয়া কি হ'ব, চাটনিখিনি বনাই 2-3 দিনমান থ'লেও কেতিয়াও মানে বেয়া নহয়, মানে পানী এৰি নিদিয়ে, খুব ঠিকে হৈ থাকিব, খুব ধুনীয়া হৈ থাকিব। আৰু এতিয়া মই এইখিনি অলপ লৰাই মেলি পেলাই আৰু এইখিনি অলপ ভাঙি ভাঙি দিছোঁ আৰু এতিয়া মই নমাই পেলাই ঠাণ্ডা কৰি ল'ম। ঠাণ্ডা কৰি পেলাই মই এইখিনি যেতিয়া ঠাণ্ডা হৈ যাব এইখিনি এতিয়া মই পিচি ল'ম আৰু একেবাৰে ফাইন পিচি ল'ম আৰু এইখিনি ধুনীয়াকৈ মানে হেৰি হৈ যাব। আৰু চাবচোন চাটনিখিনি কিমান ধুনীয়াকৈ পিছলৈ ঠিক হ'ব। আৰু এতিয়া এইখিনি মই পূৰা ফাইন পিচি ল'লোঁ, দেখিছে নহয়। এতিয়া মই এখন পেন পাতিছোঁ আৰু তাত মই অলপ ৰিফাইন অইল দি লৈছোঁ। ইয়াত মিঠাতেল, ৰিফাইন অইল যিকোনো তেল দিব পাৰে। আৰু ইয়াত আদা নহৰু যিখিনি মই হেৰি কৰি ৰুকি পেলাই থৈছিলোঁ এইখিনি মই ইয়াতে দি পেলাই অলপ ভজা হোৱাৰ পিছত কালাৰটো অহাৰ কাৰণে সেইকাৰণে মই ইয়াত কাশ্মীৰী চিলি পাউডাৰ দিছোঁ। কাৰণ এইটো অপশ্যনেল হয়, যদি দিব পাৰে নিদিব পাৰে, কোনো কথা নাই। মই কালাৰটোৰ কাৰণে অলপ দি দিছোঁ আৰু এতিয়া মই যিখিনি পিছা আছিলে এইখিনি দি দিছোঁ। অলপ মই চেনি দিছোঁ, অলপ নিমখ দিছোঁ, যিহেতু মই টেষ্ট কৰি চাইছিলোঁ নিমখ অলপ কম আছিলে। আৰু ইয়াত মই ভিনেগাৰ দিছোঁ। এইখিনি দি পেলাই অলপ দেৰি মই এইখিনি কুক কৰিম, কাৰণ এইখিনি চাওক এতিয়ালৈকে অলপ পনীয়া পনীয়া হৈ আছে। এইখিনি চাওক পূৰা ধুনীয়াকৈ যেতিয়া উতলটো আহি যাব, আৰু ভিনেগাৰটো দিবই, কিন্তু ভিনেগাৰটো দিলে ইয়াৰ হেৰিটো খুব মানে ধুনীয়া হয়। আৰু ইয়াত আপোনালোকে চয়া চচ ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু কৰা নাই। আৰু এতিয়া চাওক এইখিনি ধুনীয়াকৈ ঠিক হৈ আহিছে। এতিয়া এইখিনি নমাই দিম, ঠাণ্ডা হোৱাৰ পিছত আৰু ঠিক হৈ যাব। এতিয়া এইখিনি আজি মই চয়াবিনৰ ম'ম' বনাম, সেইকাৰণে চয়াবিনখিনি মই ভালকৈ গৰম পানীত উতলাই ফুলাই লৈছিলোঁ। আৰু এতিয়া মই এইটো গ্ৰেট কৰি ল'ম, বা এইটো আপোনালোকে মিক্সাৰ বাতিত দি পেলাইও হেৰি কৰিব পাৰে। মই গ্ৰেট কৰি লৈছোঁ আৰু এতিয়া এইখিনি এয়া চাওক এইখিনি গ্ৰেট হৈছে। অলপ মুখত বাইট আহিলে ভাল লাগে, সেইকাৰণে এই ধৰণে গ্ৰেট কৰি লৈছোঁ মই। এতিয়া গোটেইখিনি গ্ৰেট হোৱাৰ পিছত এইখিনি অলপ ভাজি ল'ম। ইয়াৰ কাৰণে মই এতিয়া মিঠাতেল লৈছোঁ আৰু ইয়াত লৈছোঁ মই আদা, কাটি লোৱা আদা আৰু নহৰু লৈছোঁ। আৰু এইখিনি লৈ এইখিনি ভজা হোৱাৰ পিছত তাৰপিছত মই ইয়াত পিঁয়াজ দিছোঁ। পিঁয়াজখিনি যেতিয়া অলপ ভজা হৈ যাব, অলপ কোমল হৈ যাব, তেতিয়াই মই চয়াবিনখিনি ৰুকি লোৱা গাজৰখিনি দিম। এইখিনি মানে কি হয়, চয়াবিন অকলে দিলে অলপ ডিঙিত লাগে, সেইকাৰণে মানে অলপ মানে শুকান শুকান লাগে। এতিয়া মই এইখিনি অলপ দিছোঁ, গাজৰখিনি দি দিছোঁ। গাজৰখিনি দি পেলাই আকৌ মই ভালকৈ অলপ লৰাই ল'লোঁ। আৰু এতিয়া ইয়াত মই দিছোঁ চয়াবিনখিনি আৰু অলপ নিমখ দিছোঁ। দি পেলাই আকৌ এইখিনি ভালকৈ লৰাই ল'ম। আৰু এইখিনি মানে কি পূৰা কুক হ'বৰ দৰকাৰ নাই, কাৰণ যিহেতু আমি মানে ষ্টিম কৰিমেই তাত হ'ব। আৰু ইয়াত জালুক দিছোঁ, জালুক অলপ বেছিকৈ দিব, ভাল লাগে, জালুকৰ মানে চেণ্টটো খুব ভাল লাগে। আৰু ইয়াত চয়া চচ দিছোঁ, চয়া চচখিনি দি পেলাই আৰু খুব ভালকৈ লৰাই ল'ম। এতিয়া যিটো মই চাটনি বনাই থৈছিলোঁ, এই চাটনিৰ ইয়াত এচামুচ চাটনি মই ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি দি পেলাই আকৌ অলপ ভালকৈ লৰাই মেলি এইখিনি পূৰা ঠাণ্ডা কৰি পেলাই থৈ দিম, কাৰণ এইখিনি কিন্তু সম্পূৰ্ণ ঠাণ্ডা হ'ব লাগিব। আৰু চাওকচোন চাটনিখিনি কিমান লোভনীয় হৈছে, ইমান ধুনীয়া টেষ্টি হৈছে। আৰু এতিয়া মই অলপ, যিহেতু মই কৈছিলোঁ যে মই কোনো আৰ্টিফিচিয়েল কালাৰ ব্যৱহাৰ কৰা নাই, সেইকাৰণে মই আজি গাজৰ লৈছোঁ। অৰেঞ্জ কালাৰৰ কাৰণে মই গাজৰ লৈছোঁ। গাজৰখিনি মই ভালকৈ পেষ্ট কৰি ল'লোঁ। ইয়াত লৈছোঁ নৰসিংহ পাত আৰু মান ধনিয়া লৈছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ একেবাৰে ভালকৈ ফাইন পিচি ল'ম, পূৰা ফাইন পিচি ল'ব, নহ'লে কিন্তু মানে টুকুৰা টুকুৰ থাকিব, ভাল নালাগিব। মানে যিকোনো গ্ৰীণ মানে ধনিয়া পাতো দিব পাৰে, যিহেতু এতিয়া ধনিয়া পাত ওলোৱা নাই সেইকাৰণে মই এইখিনি ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনিও আমাৰ পূৰা পিচা হৈ গ'ল। এইখিনি
এইখিনি আমাৰ ৰেডি হৈ গ'লগৈ। এতিয়া আমি আটা লগাম। তাৰ কাৰণে মই প্ৰথমতে বগা ড'টো বনাই লওঁ। মই 2/3 কাপ আটা লৈছোঁ আৰু এতিয়া এইখিনি এটা এয়া চাওক, এইটো ইমান ঢিলা হ'ব নালাগে আৰু ইমান টাইটো হ'ব নালাগে, মিডিয়াম হ'ব লাগে। এটা বগা ড'টো হেৰি কৰি ল'লোঁ। তাৰপিছত মই গাজৰৰ পেষ্টটো দি পেলাই, ইয়াত মই কোনো পানী ব্যৱহাৰ নকৰোঁ, কাৰণ এই পেষ্টটো দি পেলাই আটাটো পূৰা ভালকৈ মঠি যাব। আৰু এটা কথা, মই গাজৰটো পেষ্ট কৰোঁতে মই অলপ পানী ব্যৱহাৰ কৰিছিলোঁ আৰু পাতখিনি পেষ্ট কৰোঁতেও মই অলপ পানী ব্যৱহাৰ কৰিছিলোঁ। সেইখিনি মই দেখুওৱা নাই। আৰু এতিয়া চাওক, ইয়াত মই অলপো পানী ব্যৱহাৰ কৰা নাই, অকল এইটো দিয়েই মই ডাইৰেক্ট বনাইছোঁ, পানী ব্যৱহাৰ নকৰিব। আৰু এতিয়া আৰু লৈছোঁ যিটো গ্ৰীণ ড'টোৰ বনাবৰ কাৰণে, আৰু এইখিনিতো মই ইয়াত কোনো পানী ব্যৱহাৰ নকৰোঁ, গোটেই চাটনিখিনি দিয়েই মই গোটেই পিছা পাতখিনি দি পেলাই মই আটাটো ড'টো বনাম। আৰু এয়া চাওক, গোটেই ড'টো আমাৰ ৰেডি হৈ গ'ল। দেখিছানে কিমান ধুনীয়া হৈছে। তিনিটা ড' আমাৰ ৰেডি হৈ গ'লগৈ। আৰু এতিয়া ম'ম' সকলোৱেই জানে, কিন্তু মই এনেই ইণ্ডিপেণ্ডেঞ্চৰ বাবে স্পেচিয়েলভাৱে দিলোঁ আৰু ৰেচিপিটো। আৰু একেবাৰে হেল্ডি হয়, আটাৰ হয়। আৰু আটাটো লগাওঁতে মই নিমখ তেল একো ব্যৱহাৰ কৰা নাই, কাৰণ যিহেতু আমাৰ চাটনিত নিমখ আছে, তাৰপিছত যিটো ষ্টাফিং তাতো নিমখ আছে, সেইকাৰণে মই ইয়াত দিয়া নাই। মই প্ৰথমতে এটা ডাঙৰ ৰুটি বনাই ল'লোঁ, তাৰপিছত এই ধৰণে বাতিৰে গোটেইকেইটা কাটি কাটি গৈ আছোঁ। প্ৰথমতে মই বগা ৰুটিখন বনাই ল'লোঁ, তাৰপিছত মই লৈছোঁ গাজৰ যিটো অৰেঞ্জ কালাৰৰ ৰুটি, তাৰপিছত মই গ্ৰীণ কালাৰ। এই ধৰণে মই গোটেইখিনি ৰুটিখিনি প্ৰথমে ৰেডি কৰি ল'ম। আৰু গোটেইখিনি এয়া চাওক ৰেডি হৈ গ'লগৈ। এয়া চাওক, আমাৰ গোটেইখিনি ৰুটি ৰেডি হৈ গ'লগৈ। এতিয়া মই প্ৰথমতে লৈছোঁ অৰেঞ্জ কালাৰ, আৰু ইয়াত অলপকৈ এইটুকুৰাত পানী লগাই ল'ম, যিহেতু মই আৰু এখন ৰুটি থ'ম। এতিয়া মই বগা ৰুটিখন থৈছোঁ, আৰু থৈ পেলাই অলপ লাহে লাহে প্ৰেছ কৰি দিব। এই ধৰণে অলপ লাহে লাহে প্ৰেছ কৰি দিব। আৰু এতিয়া ইয়াতো আকৌ পানী লগাই লৈছোঁ, আৰু এতিয়া ইয়াতো মই গ্ৰীণ এখন থ'ম, থৈ পেলাই এই ধৰণে মই অলপ লাহে লাহেকৈ প্ৰেছ কৰি দিম। আৰু খুবেই ধুনীয়া হয়, ইমান ধুনীয়া হয়। আৰু এতিয়া ইয়াত মই অলপকৈ দিম, কাৰণ ইমান বেছিও নিদিব, যাতে নহ'লে ফ'ল্ড কৰিবলৈ অসুবিধা হ'ব। এতিয়া মই অলপকৈ এইখিনি দি গৈছোঁ, দেখিছে নহয়। এইখিনি অলপকৈ দি তাৰপিছত গোটেইখিনি আকৌ হেৰি কৰি ল'লোঁ। আৰু এতিয়া এইখিনি যেতিয়া ফ'ল্ড কৰিম, আমি বৰ্ডাৰ লাইনত আমি প্ৰেছ নকৰোঁ, কাৰণ বৰ্ডাৰ লাইনত প্ৰেছ কৰি গ'লে কি হয়, আমি ফুলৰ পাহিবোৰ উলিয়াব নোৱাৰোঁ। এই ধৰণে একেবাৰে চাইডে চাইডে প্ৰেছ কৰিব। মই যি ধৰণে দেখাই আছোঁ, এই ধৰণে চাইডে চাইডে প্ৰেছ কৰিব। তাৰপিছত আকৌ এই ধৰণে পূৰা ফ'ল্ড কৰি আহি থাকিব। এয়া চাওক, এই ধৰণে পূৰা ফ'ল্ড কৰি হেৰি কৰি গৈ আছোঁ, আৰু ধুনীয়াকৈ হেৰি হৈছে। আৰু এই টুকুৰাত আকৌ ধুনীয়াকৈ ভালকৈ প্ৰেছ কৰি তাৰপিছত আকৌ মই পানী লগাই ল'ম। পানী লগালে তেতিয়া ম'ম'টো খোল খোৱাৰ কোনো হেৰি নাথাকে। এতিয়া এইটো পূৰা হৈ গ'লগৈ। আৰু এতিয়া মই ফুলৰ পাহিখিনি আকৌ ধুনীয়াকৈ এই ধৰণে মেলি দিম। এয়া চাওক, এইখিনি ধুনীয়াকৈ মেলি দিছোঁ, আৰু আমাৰ ফুল কিমান ধুনীয়া ৰেডি হৈছে, দেখিছে নহয়। গোটেইখিনি আমাৰ ৰেডি হৈ গ'লগৈ। এতিয়া মই ষ্টিম কৰিম। এয়া চাওক, এটা ফুল কিমান ধুনীয়া হৈছে, আৰু ইমান হেল্ডি হয়, আৰু ম'ম' সকলোৱে ভাল পায়। সেইকাৰণে মই এই ৰেচিপিটো আজি বনালোঁ। আৰু এতিয়া মই যিটো ষ্টিমাৰ, তাত মই অলপ তেল লগাই লৈছোঁ, কাৰণ তেল লগাই ল'লে পিছত উঠাওঁতে অলপ ভাল হয়। এতিয়া দি পেলাই ষ্টিম কৰিম। পানীখিনি উতলি আছে, আৰু ইয়াতে মই দি লৈছোঁ। দি পেলাই মই ঢাকি দিম। মোৰ খালি 8 মিনিট লাগিলে, 8 মিনিটতে ম'ম'খিনি ৰেডি। আৰু চেক কেনেকৈ কৰিব, এই ধৰণে অলপ চুই চাব। যদি টান হৈ গৈছে, তেতিয়াহ'লে ম'ম' ৰেডি হৈ গৈছে। আৰু এতিয়া মই সেইখিনি নমাই অলপ ঠাণ্ডা হ'বলৈ দিম, কাৰণ ঠাণ্ডা হ'লেহে তেতিয়া উঠালে ভাল হ'ব। আৰু এতিয়া মই এটাকৈ এইখিনি দি গৈছোঁ। আৰু চাওকচোন কেনেকুৱা লাগিছে। ভিডিঅ' যদি ভাল লাগে, তেতিয়া লাইক আৰু শ্বেয়াৰ কৰি দিব।